চক এই 5টা বছৰ নহয় 10টা বছৰ মাৰ্ঘেৰিটাবাসী ৰাইজে মোক আশীৰ্বাদ প্ৰদান কৰিছিলে। মাৰ্ঘেৰিটাবাসী ৰাইজৰ জ্যেষ্ঠ নাগৰিকসকলক গণ্যমান্য ব্যক্তিসকলক আজি আমি মাতি আনি পেলাই এই 5 বছৰত মই কি কাম কৰিলোঁ আৰু কৰণীয়খিনি কি আছে তাৰে আলোচনা কৰিবৰ কাৰণে আজি আমি জ্যেষ্ঠ নাগৰিকসকলক ইয়াত মাতিছিলোঁ। তেখেতসকলে আহি উপস্থিত হৈছে। ইতিমধ্যে 5টা বছৰত যিখিনি কাম মই কৰিলোঁ সেই কামৰ খতিয়ানখন মই ইতিমধ্যে উন্মোচন কৰিছোঁ। গতিকে মই ভাবোঁ তাত হয়তো বহুত ৰৈও গৈছে থাকিও গৈছে। সেইকাৰণে মই মনতে ভাবিলোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ গণ্যমান্য ব্যক্তিসকল, ইণ্ডাষ্ট্ৰিয়েলসকল, কলেজত উপাচাৰ্যসকল তেখেতসকলক মাতি, জ্যেষ্ঠ নাগৰিকসকলক মাতি মই অলপ অন্তৰংগ আলাপ কৰিম বুলি চিন্তা কৰিলোঁ। গতিকে মই আজি মাতি আনিছোঁ। অন্তৰংগ আলাপ চলি আছে। গতিকে মই ভাবোঁ এই খতিয়ানখন যিহেতু মই উন্মোচন কৰিছোঁ, ৰাইজেও গম পাব, সকলোৱে মাৰ্ঘেৰিটাবাসী ৰাইজে গম পাব। কিয় কি আজি 5টা বছৰ মাৰ্ঘেৰিটাত ভাৰতীয় জনতা পাৰ্টি বা জনতা পাৰ্টি চৰকাৰখনৰ বিধায়কখনতে কি কাম কৰিব। গতিকে মই ভাবোঁ জ্যেষ্ঠ নাগৰিকসকলৰ পৰামৰ্শ আমি লৈ আছোঁ। অনাগত দিনবিলাকক তেখেতৰ পৰামৰ্শ মতে মই কাম কৰিম। গতিকে আজি উন্মোচন হোৱা কিতাপখন দেখিলে আপোনালোকে সকলোৱে গম পাব, বেছি ক'বলগীয়াও নাথাকে। গতিকে আজি জ্যেষ্ঠ নাগৰিকসকল বা এই মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় ব্যক্তিসকল আহি ইয়াত উপস্থিত হৈ তেখেতসকলে পৰামৰ্শ দিয়াৰ বাবে তেখেতসকলক মই ধন্যবাদ। হয়, আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই ইতিমধ্যে গম পাইছোঁ, কিন্তু আমাৰ পাৰ্টিৰ নিয়ম আছে কিছুমান, পাৰ্টীয়ে তেওঁলোকে ঘোষণা কৰা নাই। ঘোষণা কৰিম কৈ আছে, কিন্তু মই টিভি মাধ্যমৰ জৰিয়তে মই গম পাইছোঁ যে টিকেটটো হ'বই লাগে। কিয় কি ময়ো নিজে অনুভৱ কৰিব পাৰিছোঁ, কিয় কি ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ পৰা এতিয়ালৈকে কোনেও এখন এপ্লিকেশ্যনো দিয়া নাই। গতিকে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ টিকেটটো মোকে আগবঢ়াব। তাতকৈ বেছিও কৰা মোৰ মন আছে। গতিকে মই ভাবোঁ যিখিনি পৰম্পৰাগতভাৱে আমি কৰি আছোঁ, চৰকাৰে যিখিনি অনুমোদন দি আছে সেইখিনিতো কৰি আছোঁ, কিন্তু অহা 5 বছৰত আৰু মোৰ কৰণীয়খিনি বহুত আছে। এগৰাকী বিধায়কে আচলতে 10 বছৰত কি কৰিলে ৰাইজৰ আগত খতিয়ান দিবলৈ আগবাঢ়ি অহাটো এটা প্ৰশংসনীয় কাম বুলি ভাবোঁ মই। আচলতে নহ'লে লুকাই চুৰ কৰি যদি কাম কৰাৰ যদি কিবা দস্তখত কিছুমান কাগজ উলিয়াই দিলেহেঁতেন, তেতিয়া হয়তো মানুহে প্ৰশ্ন কৰিবলৈ সময় নাপালেহেঁতেন। এতিয়া এনেকুৱা এটা অনুষ্ঠান তেখেতে দিছে যে আমি সকলোৱে প্ৰশ্ন কৰিব পাৰিম যে আপুনি এইখিনি কৰিছে, এইখিনি নাই কৰা। গতিকে মই ভাবোঁ বিধায়কে এইটো এটা উপযুক্ত কাম কৰিছে। আৰু মোৰ দৃষ্টিত এজন শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে, ছাত্ৰ ছাত্ৰীৰ মনৰ কথা আৰু সামাজিক মানুহ হিচাপে সমষ্টিটোৰ বিভিন্ন চুকে কোণে গৈ যিবিলাক উন্নয়নৰ দিশ দেখিছোঁ, মই ভাবিছোঁ মোৰ ফালৰ পৰা মই নিজে সন্তুষ্ট হৈছোঁ আৰু সমষ্টিবাসী ৰাইজে তেখেতক নিশ্চয় সন্তুষ্টি প্ৰকাশ কৰিব। আৰু এইখিনি শেষ কাম নহয়, তেখেতে নতুনকৈও যাতে যিখিনি নিৰ্ধাৰিত কৰ্ম তাৰ অতিৰিক্তভাৱে তেখেতে চিন্তা কৰি যাতে বহুত আমাৰ সমষ্টিটোৰ কাৰণে কৰিব পাৰে, সেইটো আশা কৰিছোঁ। আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আজি দ্বিতীয়টো কাৰ্যকালৰ প্ৰায় অন্তিম সময়, আৰু এই অন্তিম সময়ত তেখেতে আজি এই অন্তৰ্গ অনুষ্ঠানটোতেই তেখেতৰ সুদীৰ্ঘ 5 বছৰ কেৱল নহয় 10 বছৰীয়া খতিয়ান অৰ্থাৎ উন্নয়নৰ খতিয়ান তেখেতে আজি পৰিপূৰ্ণিকা হিচাপে মানে এখন গ্ৰন্থত তেখেতে প্ৰকাশ কৰিছে। যিবিলাক উন্নয়নৰ সবিশেষ তথ্য প্ৰমাণসহ তাত উল্লেখ কৰিছে। আমাৰ মাৰ্ঘেৰিটাৰ যিটো সীমান্তৱৰ্তী এলেকাৰ যিটো আমাৰ জনগাঁথনি আৰু যিটো অঞ্চল, সেই অঞ্চল অনুযায়ী পৰাপক্ষত তেখেতে যিবিলাক আমাৰ উন্নয়নৰ যিবিলাক ধাৰা আছে বা বিষয় আছে, যেনে স্বাস্থ্য, শিক্ষা, যাতায়াত আৰু বিদ্যুৎ, এই সকলোবিলাক দিশত তেখেতে উন্নয়নৰ কাৰণে যিখিনি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টাৰ এই সমুদায় কথাবিলাক আমি এই চমু খতিয়ানখনত উল্লেখ কৰিছোঁ। আৰু তেখেতৰ এই যিটো বিধায়কৰ যিটো যাত্ৰা বা বিধায়কৰ যিটো কৰ্ম, সেই কৰ্মখিনি তেখেতে খুব আন্তৰিকতাৰে সম্পন্ন কৰি আমাক যিখিনি কিতাপ প্ৰকাশ কৰিবৰ কাৰণে আমাক দায়িত্ব দিলে, সেইখিনিৰ কাৰণে আমি যথেষ্টখিনি উৎসাহিত হৈছোঁ। আৰু তেখেতৰ ৰাজনৈতিক জীৱন যাতে বা ৰাজনৈতিক যাত্ৰা যাতে সুফল হয় বা তেখেত যাতে সকলোতে সফলতা লাভ কৰিব পাৰে, আৰু অনাগত দিনত মাৰ্ঘেৰিটাৰ উন্নয়নৰ কাৰণে যাতে তেখেতে সৰ্বস্ব ত্যাগ কৰিব পাৰে, তাৰ বাবে তেখেতৰ প্ৰতি সুৱাৰ্থিক আৰু